ৰহাত স্বাস্থ্য বিভাগক লৈ ৰাইজৰ ক্ষোভ নিশা জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত ৰোগী ৰণথলী 330খন বিছনাযুক্ত চিকিৎসালয়ত নিশা নাথাকে চিকিৎসক যাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জবাবদিহি কৰিছে ফলত জৰুৰীকালীন অৱস্থাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৰোগী আৰু আত্মীয়সকলৰ মাজত চিকিৎসা সেৱা উন্নত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আক্ৰাছৱে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এখন হৈছে ৰহাৰ এখন চিকিৎসালয় 30খন বিছনাযুক্ত এখন চিকিৎসালয়ত নিশা হলে চিকিৎসক নাথাকে যাৰ বাবে এতিয়া ৰোগীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় বিশেষকৈ জৰুৰীকালীন অৱস্থাত চিকিৎসক নাথাকে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু যাৰ বাবে এতিয়া চিকিৎসা সেৱা উন্নত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৰাইজে ৰহা সমজিলা হেতু মহোদয়ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ বৃহত্তৰ ৰহা অঞ্চলটো যিখন ৰণথলী পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ আছে এই স্বাস্থ্য কেন্দ্ৰটো যিখিনি মানে বৰ্তমান সময়ত ৰহা অঞ্চলবাসী ৰাইজে দুৰ্ভোগ কৰি অহা যিখিনি যাতনা এই যাতনাখিনি সন্দৰ্ভত ইতিমধ্যে আমাৰ সম্পাদক মহোদয় আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্ত কৰিছে আৰু আমিও আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত এই পৰিপূৰক স্বাস্থ্য কেন্দ্ৰটোত জৰুৰীকালীন সেৱা তাত উপলব্ধ হ'ব লাগিব এইটো আমাৰ মধ্য অসম কোচাৰী ছাত্ৰ সন্থাৰ দাবী আৰু দ্বিতীয়তে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা পথচাৰীসকলে যাতে ইয়াতে এখন স্বাস্থ্য পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ এটা আছে বুলি যাতে তেওঁলোকে গম পাব পাৰে তাৰ কাৰণে তেওঁলোকে যিটো চিম্বল তাৰ ব্যৱস্থা কৰিব লাগে আৰু উৰণীয়া সেতু দুয়োমূৰে জৰাজীৰ্ণ হৈ থকা পথ ৰহাত স্বাস্থ্য বিভাগক লৈ ৰাইজৰ ক্ষোভ নিশা জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত ৰোগী ৰণথলী 330খন বিছনাযুক্ত চিকিৎসালয়ত নিশা নাথাকে চিকিৎসক যাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জবাবদিহি কৰিছে ফলত জৰুৰীকালীন অৱস্থাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৰোগী আৰু আত্মীয়সকলৰ মাজত চিকিৎসা সেৱা উন্নত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আক্ৰাছৱে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এখন হৈছে ৰহাৰ এখন চিকিৎসালয় 30খন বিছনাযুক্ত এখন চিকিৎসালয়ত নিশা হলে চিকিৎসক নাথাকে যাৰ বাবে এতিয়া ৰোগীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় বিশেষকৈ জৰুৰীকালীন অৱস্থাত চিকিৎসক নাথাকে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু যাৰ বাবে এতিয়া চিকিৎসা সেৱা উন্নত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৰাইজে ৰহা সমজিলা হেতু মহোদয়ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ বৃহত্তৰ ৰহা অঞ্চলটো যিখন ৰণথলী পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ আছে এই স্বাস্থ্য কেন্দ্ৰটো যিখিনি মানে বৰ্তমান সময়ত ৰহা অঞ্চলবাসী ৰাইজে দুৰ্ভোগ কৰি অহা যিখিনি যাতনা এই যাতনাখিনি সন্দৰ্ভত ইতিমধ্যে আমাৰ সম্পাদক মহোদয় আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্ত কৰিছে আৰু আমিও আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত এই পৰিপূৰক স্বাস্থ্য কেন্দ্ৰটোত জৰুৰীকালীন সেৱা তাত উপলব্ধ হ'ব লাগিব এইটো আমাৰ মধ্য অসম কোচাৰী ছাত্ৰ সন্থাৰ দাবী আৰু দ্বিতীয়তে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা পথচাৰীসকলে যাতে ইয়াতে এখন স্বাস্থ্য পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ এটা আছে বুলি যাতে তেওঁলোকে গম পাব পাৰে তাৰ কাৰণে তেওঁলোকে যিটো চিম্বল তাৰ ব্যৱস্থা কৰিব লাগে আৰু উৰণীয়া সেতু দুয়োমূৰে জৰাজীৰ্ণ হৈ থকা পথ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা